মোৰ জীৱনৰ সুখ দুখৰ গতি আৰু তেওঁ থকাৰ পাছত মই কোনো অন্য নাৰীৰ কথা শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত সুপৰ্ণখা নামৰ সুন্দৰ এখন নাটক প্ৰদৰ্শন কৰা হয়। নাটকখনত অভিনয় কৰে ডক্টৰ অঞ্জনাময়ী শইকীয়া, মানৱ প্ৰতীম নেওগ, হেমন্ত হিৰো আৰু কিছু শিল্পী কলাকুশলীয়ে। নাটকখনৰ নাট্যকাৰ আৰু পৰিচালক হৈছে মানিক ৰয়। নাটকখনত শিল্পী কলাকুশলীসকলৰ অভিনয়ে দৰ্শকক খুবেই আমোদ দিয়ে। আমি কিছুমান নজনা কথাও জানিব পাৰিলোঁ নাটকৰ যোগেদি। নাটকখন দীঘলীয়া হৈছে যদিও আমি মৰ্মে অনুভৱ কৰিছোঁ আৰু মানে এইটো অনুভৱ কৰিছোঁ যুগে যুগে নিষ্পেষিত নাৰী, ৰজাঘৰেই হওক বা দুখীয়া ঘৰৰে হওক, নাৰীসকলৰ এতিয়া কেনেকুৱা তেতিয়াৰ দিনত হৈছিল বা এতিয়াও হৈছে এইখিনি অনুভৱ কৰিছোঁ। গতিকে আপোনালোক প্ৰত্যেকে আহক, আহি এইখন চাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। এই নাটকখন বৰ উপভোগ্য হৈছে, যথেষ্ট জটিল নাটক, এলাহ নাটক নহয়। নমস্কাৰ, মই আজি নাটকখনত লক্ষ্মণ চৰিত্ৰত অভিনয় কৰিছিলোঁ। এইটো মোৰ প্ৰথম অভিনয় কৰিছোঁ বুলি পেলাই ক'বলৈ গ'লে ভালেই আছিলে, ভাল অভিজ্ঞতা আছিলে। কিন্তু আগতে কৰিছোঁ, কিন্তু আগতে বহুত সৰু সৰু নাটক কৰিছোঁ, কিন্তু ইমান এখন ডাঙৰ নাটক বা ইমান দীঘল এখন নাটক আগতে তেনেকৈ কৰা নাই। চ' সেইটো ফালৰ পৰা চাবলৈ গ'লে অভিজ্ঞতাটো ভালেই আছিলে। তেনেকৈ প্ৰফেচনেল মানুহৰ লগত কাম কৰিছোঁ, সেইটো ফালৰ পৰা চাবলৈ গ'লে বহুত নিজকে সৌভাগ্যৱান বুলি ভাবোঁ। আৰু মই মানে বাকীখিনিৰ তুলনাত বহুত সৰু হয় আৰু লগতে মোৰ অভিজ্ঞতা ইমান নাই, তেনেকৈ বহুত কম অভিজ্ঞ আছে মোৰ। চ' সেইটো ফালৰ পৰা বহুত সৌভাগ্যৱান আৰু আশা কৰোঁ আগলৈ তেনেকৈ কৰি যাব পাৰিম। গুৱাহাটীৰ পৰা জোনাক কাশ্যপৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। তোমাৰ মনৰ ভিতৰত গুজৰি গুমৰি থকা কথাবিলাক কৈ পেলোৱা মংগোদৰী। কিয় বিলম্ব কৰিব নালাগে? ইমান খৰখেদাকৈ বিয়া পতাৰ কাৰণ ক'ত বা কিয়? মোৰ এনেকুৱা লাগিছে যে সুৰপনখাই ৰাৱণৰ বংশ বা লংকাৰ কথা নাভাবি কাৰোবাৰ প্ৰেমত পৰিছে। প্ৰেমত? কাৰ প্ৰেমত? বিদ্যুৎজা। কোনে বিদ্যুৎজা? এতিয়া তেওঁ যেতিয়াই মোক লগ পায় তোমাৰ দৰে সুপৰ্ণখা বুলি মাতে। তই তাক বহুত ভাল পাওঁ। ইয়াকে প্ৰেম ভাল পোৱা বুলি কয়। মোৰ অন্তৰ আত্মাই তেওঁৰ ভাৱনাক অনুভৱ কৰিব পাৰে। তাৰ লগত বিয়া হ'লে তই সুখিব পাৰিবি জানো? পাৰিম যেনেইতো লাগিছিল মানুহ, কিন্তু সেইটো কাল কিয়? কালকে